নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন ধ্ৰুৱজ্যোতি স্মাৰক ন্যাসৰ পৃষ্ঠপোষকতাত আৰু দেৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত ধ্ৰুৱজ্যোতি খাউন সৌৰণী সদৌ অসম আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা সম্পন্ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ধ্ৰুৱজ্যোতি স্মাৰক ন্যাসৰ পৃষ্ঠপোষকতাত আৰু দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত ধ্ৰুৱজ্যোতি খাউন সৌৰণী সদৌ অসম আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি দেৰগাঁও সমজিল্লাৰ সদৰ দেৰগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সফলভাৱে সম্পন্ন হয়। কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে উচ্চ শিক্ষাৰ গুণগত মান আৰু পৰিসৰ উন্নীত কৰিব শীৰ্ষ বিষয়ক অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিক হিচাপে খিতাপ অৰ্জন কৰে যোৰহাট ক্ৰিশ্চিয়ান একাডেমীৰ অলিম্পিছ ৰেম গগৈয়ে। দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক খিতাপ অৰ্জন কৰে যোৰহাটৰ ক্ৰিশ্চিয়ান একাডেমীৰ প্ৰজ্ঞান ভূঞা আৰু বিচাৰকৰ বিশেষ বঁটা লাভ কৰে CKB মহাবিদ্যালয়ৰ টিয়কৰ শুভলক্ষ্মী বৰুৱাই। তাৰোপৰি দলীয় শিতানত যোৰহাটৰ ক্ৰিশ্চিয়ান একাডেমীয়ে শ্ৰেষ্ঠ দলৰ সন্মান, দেৰগাঁও কমল দুৱাৰা মহাবিদ্যালয়ে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান আৰু শিৱসাগৰৰ অৰুণোদয় একাডেমীয়ে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰাৰ লগতে বিশেষ দলগত পুৰস্কাৰ লাভ কৰে VKD শিৱসাগৰে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও 24/7।